নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰায় 12 বছৰীয়া তেওঁলোকৰ প্ৰেম বিচ্ছেদৰ পাছতেই অভিনেত্ৰী কল্পনা কলিতাৰ জীৱনলৈ আহিল প্ৰথমটি ভাল খবৰ। বন্ধুসকল, আপোনালোকে হয়তো নিশ্চয় ভাবিছে যে কল্পনা কলিতাৰ জীৱনলৈ নতুন প্ৰেমৰ আগমন ঘটিছে নেকি? বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে আচল ৰহস্য বুজিব পাৰিব। তেন্তে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, 12 বছৰৰ প্ৰেম বিচ্ছেদৰ পাছত জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাৰ জীৱনলৈ অহা ভাল খবৰটি হৈছে 2024 বৰ্ষৰ স্বাৱলম্বী নাৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী কল্পনা কলিতাই। বহু নেতিবাচক খবৰৰ মাজতেই অভিনেত্ৰী কল্পনা কলিতাৰ জীৱনলৈ এয়া এক নিশ্চয় ভাল খবৰ। অভিনেত্ৰীগৰাকীৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে যিসকলে তেখেতৰ অভিনয় চাই ভাল পায়, ভিডিঅ'টো লাইক এটা কৰাৰ লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।